হেল্ল' গুড মৰ্ণিং এভৰিৱান। আৰু আজি দেখিছে আজি বহুত বেছি ৰাতিপুৱা, এতিয়া 7:30 বাজিছে। আৰু আজি মই ইমান জল্দিকৈ উঠা কাৰণটোনো কিয়, আৰু আজি মোৰ বিশেষ দিনৰ বাবে মই ফটককৈ ৰাতিপুৱাই উঠিলোঁ। আৰু আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আজি মোৰ বিশেষ দিনটো কি আপোনালোকক জনাম। আৰু অকণমান মই ৰেডি হৈ ল'ম, ৰেডি হোৱাৰ পাছত আকৌ লগ পাম। তাৰপিছত আপোনালোকক একেবাৰে ৰেডি হৈ গ'লোঁ। আৰু মন্দিৰ বুলি ক'লেতো গামোচা মেইন, গামোচাখন ল'লোঁ। আৰু এই গামোচাখনত মোৰ আৱেগ বহুত বেছি জড়িত হৈ আছে। আৰু এই গামোচাখন মোৰ বহুত বেছি প্ৰিয়, বহুত বেছি ভাল পাওঁ। সেইকাৰণে মই যেতিয়াই মন্দিৰ যাওঁ মই এইখন গামোচাই মই লৈ যাওঁ। আৰু কৈ দিছোঁ মোৰ বিশেষ দিনটো, আজি মোৰ বিশেষ দিনটো হ'ল মোৰ জন্মদিন, 12 ডিচেম্বৰ। আৰু সেইকাৰণে মই ভাবিছোঁ মন্দিৰত যাওঁ অকণমান। আৰু সেয়াই মন্দিৰ যাব ওলাইছোঁ, আৰু আপোনালোকে চাই থাকক। তেজপুৰৰ মন্দিৰ বুলি ক'লে সকলোৱে মহাভৈৰৱ মন্দিৰ চিনিয়ে পায়। আৰু সঁচাকৈ মোৰ যেতিয়া মন বেয়া লাগি থাকে বা অকণ মনটো ভাল নালাগে, তেতিয়া মই মহাভৈৰৱ মন্দিৰলৈ আহোঁ। মই খুব ভাল পাওঁ মন্দিৰলৈ আহি। আৰু এয়া মই আজিও মোৰ বিশেষ জন্মদিনটোক লৈ মই মহাভৈৰৱ মন্দিৰলৈ আহিলোঁ। আৰু মোক কেমেৰা ধৰি দিছিলে মোৰ ভণ্টি, আৰু ভণ্টিয়ে ময়ে গৈছিলোঁ যিহেতু। আৰু এয়া চাওকচোন ভিতৰৰ পৰিৱেশটো। বিশেষকৈ মই সদায় দিয়া নাই বাৰু, আগতে আহিছোঁ মই ভিডিঅ' তেনেকৈ নিদিওঁ বাৰু দেই। আৰু ইয়াত চাওকচোন ইমানখিনি পাৰ, বা ইমান পাৰ আছে নহয়। আৰু এইফালে আমি আহিছোঁ আৰু মন্দিৰলৈ। আৰু সঁচাকৈ মন্দিৰ আহিলেই মনবোৰ কিবা একেবাৰে ভাল লাগি যায়। যদি অলপ মনটো বেয়াও লাগি থাকে, বহুত বেছি ভাল লাগি যায় মন্দিৰলৈ আহিলে। আৰু সঁচাকৈ মহাভৈৰৱ মন্দিৰ মই বহুত বেছি ভাল পাওঁ। আৰু এইফালে মই চেণ্ডেল খুলি ল'লোঁ, ইফালে জেগাও আছে। আৰু যিহেতু ইমান দূৰ আহিছোঁ, আকৌ ইফালে পানী আছে, অকণমান পানী ছটিয়াই ল'লোঁ। আৰু এনেকৈ মই চাকিখিনি জ্বলাই ল'লোঁ। তাৰপিছত ধূপ চুপ জ্বলাই মেলি এইখিনি আপোনালোকে ক'ব আকৌ দেই, চাকি বা এনেকৈ মন্দিৰলৈ আহিলে ভিডিঅ' বনাব নালাগে। কিছুমানে ক'ব স্মৃতি হিচাপে ৰৈ যাওক বুলিহে এইখিনি বনাই দেখুওৱা হৈছে। আৰু যাতে মই পিছলৈ চাই থাকিব পাৰোঁ যে মোৰ আগত জন্মদিনটো বা 2024ৰ জন্মদিনটো কেনেকৈনো গ'ল বুলি। এনেকৈ স্মৃতি হিচাপেহে মই অকণমান ধৰি ৰাখিছোঁ। আৰু মোক ভণ্টিয়ে কৰি দিছিলে ভিডিঅ'খিনি, আৰু এনেকৈয়ে ধৰি ৰাখিলোঁ। নাজানো কিমানখিনি পাৰোঁ কিমানখিনি নোৱাৰোঁ, তথাপিও চেষ্টা কৰোঁ যে ভাল কৰিবলৈ। আৰু এনেকৈ পূজা পাঠ কৰি মেলি সঁচাকৈ নিজৰ কিবা এটা বিশেষ দিন বা ভাল দিন হ'লে মন্দিৰলৈ আহিলে খুব বেছি ভাল লাগে। আৰু এয়া দেখিছেনে, বাৰ্থডে গিফ্ট পালোঁ। থেংক ইউ। আইফালে তই বাৰ্থডে এয়া ভণ্টিয়ে মোক বাৰ্থডে গিফ্ট দিলে মন্দিৰতে। থেংক ইউ, হেপী বাৰ্থডে। থেংক ইউ। মন্দিৰত যাওঁতে বহুত গিফ্ট পাই আহিলোঁ, কৈছোঁ। থেংক ইউ ইমান বেছি ধুনীয়া গিফ্ট দিয়াৰ বাবে। এইটো বহুত বেছি থেংক ইউ। কি খবৰ? আৰু মোৰ খুব ভাল লাগিছে আজি। আৰু যিহেতু আজি আকৌ এটা নতুন বছৰত ভৰি দিছোঁ, আৰু অলপ ডাঙৰো হৈছোঁ। আৰু ইমানখিনি মৰম দিয়াৰ বাবে, আপোনালোকে ইমান মোক মৰম দিছে, ইমান আশীৰ্বাদ দিছে, খুব ভাল লাগিছে। আৰু মোৰ আহিবলগীয়া দিনবোৰতো যাতে আৰু আগুৱাই যাবলৈ বা ভাল কাম কৰি যাবলৈ এনেকৈ মোক আশীৰ্বাদ দিব। আৰু আজি কি বুলি ক'ম, মোক ইনষ্টাতে হওক, ফেচবুকতে হওক বা হোৱাটছআপতে হওক, সকলোৱে বহুত বেছি মৰম কৰিছে, বহুত বেছি মৰম দিছে, বাৰ্থডে উইচ কৰিছে। আৰু সকলোকে মই যিমান পাৰে মই ৰিপ্লাই দিছোঁ। আৰু কাৰোবাৰ যদি থাকি গৈছে মোক বেয়া নাপাব, আৰু চৰি। কাৰণ কি মই যিমান পাৰে মই আজি ৰিপ্লাই দিছোঁ, বহুতে আহিছে। আৰু বিশেষকৈ মোৰ ষ্টুডেণ্টবোৰে বহুত বেছি মৰম দিছে। তাহাঁতে ইমান দূৰত আছে, তাহাঁতে তথাপিও তাহাঁতৰো কামৰ ব্যস্ততা থাকে, সেই কামৰ ব্যস্ততাটো মোক বহুত বেছি মৰম দিছে। সেইকাৰণে বহুত বেছি থেংক ইউ তোমালোকলৈও।
আৰু তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা কমেণ্ট কৰিবা আৰু কাৰোবাৰ যদি মই ৰিপ্লাই দিবলৈ থাকি গ'ল মোক বেয়া নাপাবা মই যিমান পাৰে মই সকলোৰে দিছোঁ সকলোকে ৰিপ্লাই দিছোঁ আৰু সেয়াই আগলৈ তোমালোকে মোক এনেকৈ মনত পেলাই যাবা বা মৰম কৰি যাবা সঁচাকৈ বিশেষ মোৰ ষ্টুডেণ্টবোৰে যে ইমান মনত ৰাখিছে ইমান মোক মৰম কৰিছে মোৰ খুব বেছি ভাল লাগিছে আৰু সকলোকে আকৌ এবাৰ ধন্যবাদ ইমান মৰম দিয়াৰ বাবে আপোনালোককো কৈছোঁ যে মোৰ যদি কাৰোবাৰ ৰিপ্লাই দিবলৈ তেনেকৈ যদি থাকি গৈছে আপোনালোকেও বেয়া নাপাব মই ইয়াৰ যুগতে সকলোকে ধন্যবাদ জনাইছোঁ সকলোকে মই যিমান পাৰে মই দিবলৈ চেষ্টা কৰিছোঁ আৰু দিছোঁ খুব ভাল লাগিছে কি ক'ম সঁচাকৈ এনেকৈ যেতিয়া মৰম পাওঁ খুব ভাল লাগে নিজকে আৰু ভবাও নাছিলোঁ যে ইমানখিনি মৰম পাম আৰু মোৰ ভণ্টি মল্লিকা তেওঁ আজি মোক ভিডিঅ' বনোৱাত বহুতখিনি ছাপোৰ্ট কৰিছে তেওঁ মোক ভিডিঅ' বনাই দিছে আৰু তেওঁ মোৰ লগত ৰাতিপুৱা মন্দিৰতো গৈছে আৰু তেওঁ কামৰ মাজতে মোক ইমানখিনি সময় দিছে বহুত বেছি থেংক ইউ তাইকো আৰু তেনেকৈ বাই ভনী লাগে ইটোৱে ইজনে সিজনক ছাপোৰ্ট কৰা তেনেকৈ বাই ভনী লাগে আৰু তেওঁ মোক বহুত ধুনীয়া কুৰ্তা শ্বৰ্ট কুৰ্তা এখন দিছে বহুত ধুনীয়া আৰু এজন দেৱজিত দা আপোনাকো বহুত বহুত বেছি থেংক ইউ মোৰ যদি ভিডিঅ'টো চাইছে দেই বহুত বেছি থেংক ইউ একচুৱেলি মই বনাব দিছিলোঁ মই বনাব দিয়া গিফ্ট মানে মোৰ কাৰণে নিজৰ কাৰণে মই এনেই ৰুমত ৰাখিবলৈ দিছিলোঁ চিন হিচাপে কিন্তু দাদাজনে মোক গিফ্ট হিচাপে দিলে বহুত বেছি থেংক ইউ বহুত ভাল লাগিছে আৰু আপোনালোককো দেখাম মোৰ ফটোটো মই দিছোঁ চাবচোন মোৰ ফটো ফ্ৰেম এখন বনাই দিছে মোৰ বহুত বেছি ভাল লাগিছে মোৰ বহুত বেছি থেংক ইউ দেৱজিত দা আপোনাকো আৰু মই সকলোকে কৈছোঁ বহুত বেছি থেংক ইউ আজিলৈ ইমানতে আছিলে মোৰ ভিডিঅ'টো চাই কেনেকৈ পাইছে কি পাইছে আপোনালোকে মোক মৰম দিব আশীৰ্বাদ কৰিব আৰু আজিৰ দিনটো যেনেকৈ মোক মৰম দিছে আগলৈও মোক মৰম দি যাব বাই বাই